মাজবাটৰ লালপানী আৰক্ষীৰ তালাচীত প্ৰায় ৩৭৪ কাৰ্টুন অবৈধ বিলাসী সুৰা জব্দ। এজন গ্ৰেপ্তাৰ। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ১৪ লাখ টকা। মাজবাটৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত প্ৰায় নিষিদ্ধ দ্ৰব্যৰ অবৈধ সৰবৰাহ দিনক দিনে বৃদ্ধি পাই আহিছে। আজি পুৱতি নিশা চিকাৰীডাঙ্গাত নিয়মিত তালাচীত মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লালপানী আৰক্ষী চকীৰ আৰক্ষী বিষয়া প্ৰণৱ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষী বেটেলিয়নৰ এটি দলে অসম অৰুণাচলৰ সীমাৱৰ্তী অঞ্চলত তালাচী চলায়। এই তালাচী অভিযানত অৰুণাচলৰ টেঙাভেলীৰ পৰা সুৰাভৰ্তি AS01 EC 6245 নম্বৰৰ এখন টাটা টাৰ্বো ট্ৰাক এখন জব্দ কৰে। পিছত উক্ত ট্ৰাকখন লালপানী আৰক্ষী চকীলৈ আনি ট্ৰাকখনৰ পৰা ৩৭৪ কাৰ্টুন অৰুণাচলী সুৰা উদ্ধাৰ কৰে। আনহাতে গুৱাহাটী বিজয়নগৰৰ বুলি জানিব পৰা দ্বিতীয় ট্ৰাকখনৰ চালক মফিদুল ইছলামে উক্ত সুৰাভৰ্তি ট্ৰাকখন গুৱাহাটী অভিমুখে লৈ যোৱাৰ উদ্দেশ্যেৰে আহি আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ কৰে। এই সন্দৰ্ভত দৌতাস্থিত আৰক্ষী চক্ৰ বিষয়া লালপানী আৰক্ষী চকীত উপস্থিত হৈ অধিক সোধপোছ অব্যাহত ৰাখিছে। একবার কোশ্চেন, তোমার নাম কি? মফিদুল ইসলাম, ঘর কোত? বিজয়নগর। বিজয়নগর, কামৰূপ জিলা। হয়। তুমি এই ওয়েনৰ লগত জড়িত নেকি? নহয়, এইটো মই ড্ৰাইভাৰ হয়। ড্ৰাইভাৰ আৰু মালিকৰ নাম নাজানো? নাজানো। তো নজনাকৈ তুমি কেনেকৈ আনি আছিলা? ফোন নম্বৰ আছিল, ফোনত হেৰি কৰিছিল। তুমি ক'ৰ পৰা আনি আছিলা? অৰুণাচল। আগতো এনেকুৱা লৈছিলা নেকি? নাই নাই হা? নাই, এই ফাৰ্ষ্ট। কি গাড়ী তোমাৰ এইটো? 1109। হা? 1109। 1109 709। 709 গাড়ী ভৰ্তি আছে? ভৰ্তি আছে। কি মাল, কি মাল আনিছা? বিহাৰ আছিল আৰু এনেকৈ কিবা কিবি আছে। হা? বিহাৰ আছিল। হা, তোমাৰ লগত আৰু কোন কোন আছিলে? মই অকলে আছিলোঁ। তুমি অকলে ইমান দূৰ অৰুণাচল গ'লা, অসমৰ ল'ৰা অৰুণাচল গ'লা, তোমাৰ সাহস কেনেকুৱা হ'ল? হা?